বিজেপিলৈ যোৱা নোযোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে। ৰাজহুৱা জীৱনত বহু কথাই চৰ্চিত হৈ থাকে যদিও সময়তে তাৰ সত্যাসত্যতা প্ৰতিপন্ন হয়। বহু চৰ্চিত কথা কেতিয়াবা সত্য প্ৰমাণিত হয় আৰু কেতিয়াবা বাস্তৱত প্ৰতিফলিত নহয়। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এপছুৰ সভাপতিগৰাকীয়ে। এপছুৰ প্ৰতিনিধি সভাই নতুন কাৰ্যনিৰ্বাহক সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতহে ৰাজনৈতিক জীৱনৰ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে দীপেন বড়োৱে। নাই, এনেকুৱা চৰ্চা সদায় থাকে, চৰ্চা চলিব, স্পেকুলেশ্যন থাকে। যিহেতু আগন্তুক ইয়াত মানে পৰিষদীয় আৰু বিধানসভা নিৰ্বাচন আছে, কিন্তু চৰ্চা কেতিয়াবা সঁচা হৈ যায়, কেতিয়াবা চৰ্চা মানে বাস্তৱত প্ৰতিফলিত নহয়। তো সকলোৰে ওপৰত সামাজিক ৰাজনৈতিক জীৱনত আৰু ব্যক্তিগত জীৱনতো চৰ্চা থাকে। সেই চৰ্চাক লৈ মই একো মন্তব্য দিব বিচৰা নাই। চূড়ান্ত সিদ্ধান্ত কি আহিব, কি নাহিব আৰু কি হ'ব, প্ৰতিনিধি সভাই যেতিয়া সিদ্ধান্ত ল'ব তাৰ পিছতহে মোৰ কথাখিনি মই মানে আপোনালোকক মই ব্যক্ত কৰিম, অসমবাসী, বিটিআৰবাসী ৰাইজক মই জনাম।